সৰস্বতী পূজালৈ মাজত মাথো এটা দিন ৰাজ্যজুৰি চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি। তাৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তিৰ শিল্পীসকল। সৰস্বতী প্ৰতিমা বনোৱাত ব্যস্ত এতিয়া প্ৰতিজন প্ৰতিমাৰ খনিকৰ। ইয়াৰ ব্যতিক্ৰম নহয় বাক্সা জিলাৰ বৰমাও। বৰমাৰ দৈনিক বজাৰৰ মাজমজিয়াত এতিয়া এইদৰে মৃন্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত প্ৰদীপ পাল আৰু তেওঁৰ সহযোগীসকল। বৰমাৰ প্ৰদীপ পালে ইতিমধ্যে সাজু কৰিছে ৭০টাকৈ মৃন্ময় মূৰ্তি। এতিয়া মাথো বাকী শেষ পৰশ দিয়াৰ। সাজপাৰ পিন্ধাই সাজু কৰি তোলা মূৰ্তিবোৰত শেষ পৰশ দিলে সম্পূৰ্ণ হৈ উঠিব মৃন্ময় মূৰ্তিসমূহ। বৰমাৰ প্ৰদীপ পালে বিগত ২৫ বছৰ ধৰি এনেকৈ নিৰ্মাণ কৰি আহিছে মৃন্ময় মূৰ্তি। এই বৃত্তিৰেই পৰিয়াল পোহপাল দি আহিছে প্ৰদীপ পালে। বৰমাত প্ৰদীপ পালে প্ৰস্তুত কৰা মৃন্ময় মূৰ্তিসমূহ বৰমাৰ লগতে পাঠশালা, নলবাৰী, ৰংগিয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানলৈ যাব। সৰস্বতী পূজাৰ দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ চৰণত এপাহ ফুল দি সেৱা কৰাৰ মানস কৰিছে ছাত্ৰ ছাত্ৰীসকলে, যাৰ বাবে এতিয়া এইদৰে দিনে ৰাতিয়ে মূৰ্তি বনোৱা কামত জড়িত হৈ আছে মৃৎশিল্পীসকল। সৰস্বতী পূজাটো আহিছে, পৰহি সৰস্বতী পূজা। এতিয়া ব্যস্ত কামত ব্যস্তত আছোঁ আৰু কাপোৰ পিন্ধাই আছে। এতিয়া কাপোৰ মুটুক এইবিলাক পিন্ধা আজি কমপ্লিট হ'ব। কালিৰ পৰা কিছুমান যাব। নলবাৰী, মচলপুৰ, তাৰপিছত আপোনাৰ মোটামুটি ৰঙিয়াললৈকে যায়। ২৫ বছৰ ধৰি কৰি আছোঁ। এতিয়া বৰ্তমান ৫জন লগাইছে। ১ মাহ ধৰি ৫জনে কৰি আছে চিৰিয়েলি। ডাঙৰ মূৰ্তিবিলাক হ'ল ৬,০০০ আছে, ৫,০০০ আছে, ১,০০০ মূৰ্তি চাই ৭০টামান বনাইছে। ব্যৱসায় ভাল চলি আছে। চাৰিওফালে বস্তুবিলাক যাই আছে, চবে পূজা পাতল কৰি আছে। ইয়াৰ পৰা চবেই নিব, স্কুলে যাব। এই বৃত্তি কৰিয়ে পৰিয়াল চলাই আছো। শ্ৰী প্ৰদীপ পাল। লগৰ ৫জন আছে। তেওঁলোকে এই পৰিয়ালে মোৰ সেই দি চলাই আছে।